নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো ৱাৰ্ড হুইচ কনফিউজ। মানে এনেকুৱা কিছুমান ৱাৰ্ড শব্দ আছে যিবিলাকে আমাক সদায় এটা কনফিউজনৰ সৃষ্টি কৰে। সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এতিয়া প্ৰথমতে ক'ব বিচাৰিছো সেই শব্দবোৰৰ ভিতৰত ৱাৰ্ডবোৰৰ ভিতৰত এডভাইচ এই এডভাইচ ADVICE আছে, গতিকে এইটো নাউন আৰু এইটোৰ আমাৰ অসমীয়া অৰ্থ হ'ল উপদেশ। এতিয়া যেতিয়া আমি বাক্যত ব্যৱহাৰ কৰিম তেতিয়া আমি ঠিক এনেধৰণে আমি সেন্টেন্সটো কৰিব পাৰো। ঠিক এনেদৰে মাই ফাদাৰ my father gave me a good advice. এইটো CE থাকিলে নাউন হয়। এতিয়া পুনৰ মই আন এটা এডভাইচ ব্যৱহাৰ কৰিব ওলাইছো ADVISE। এবাৰ কিন্তু CE নাই, SE আছে, আৰু SE থাকিলে এইটো আমাৰ ভাৰ্ব হয়। এইটো ভাৰ্ব হয়, আৰু ইয়াতে ভাৰ্ব হলে ইয়াতে কি হব? উপদেশ দিয়া। অসমীয়াটোৰ অৰ্থ হব উপদেশ দিয়া। এতিয়া আমি সেন্টেন্স এনেধৰণে কৰিব পাৰো, হি advised me to go to the doctor. ইয়াতে এডভাইস CE থাকিলে নাউন আৰু SE থাকিলে ভাৰ্ব। কিন্তু আমাক সদায় এটা কনফিউজনৰ সৃষ্টি কৰে এই SE আৰু CE। আন এটা উদাহৰণ ল'ব বিচাৰিছো এনেকুৱা কনফিউজন কৰা ৱাৰ্ড, আৰু সেইটো হৈছে ধৰক কেনন, CANON, কেনন, আৰু সিংগুল N আছে। এইটো কিন্তু নাউন, এইটো কিন্তু নাউন। আৰু কি বুজায় অসমীয়াত? আমাৰ আইন বা নীতি বুজায়। আইন নীতি অৰ্থ বুজায়। এতিয়া আমি যেতিয়া সেন্টেন্সত প্ৰয়োগ কৰিম আমি এইটো কেনন যেতিয়া এনেধৰণে আমি ক'ব পাৰো, she has no respect for the canon বুলিও কিছুমান কয়, আচলতে অৰ্থটো কেনন for the she has no respect sorry, মোৰ সেন্টেন্সটো ভুল হ'ল। she has no respect for the canon মই এইটো এৰি থৈ গুচি গৈছিলো। for the canon of, আমি যদি এছ দিম প্লুৰেল হৈ যাব, নিয়ম নীতিবোৰ হ'ব of churches দিলো, চাৰ্চ। এইটো নাউন। ঠিক তেনেদৰে আছে কেনন, এইবাৰ কিন্তু আমাৰ ডাবল N, কেনন, প্ৰনাউন্সিয়েশনটো কেননে। আৰু এইটো কেননো আমাৰ কিন্তু নাউনে হয়, কিন্তু অৰ্থটো হয় বৰ্ত, যুদ্ধ বিগ্ৰহ আদিত ব্যৱহাৰ কৰা বৰ্ত, এইটো বৰ্ত। আৰু আমি এনেধৰণে ক'ব পাৰো, I saw cannons, আমি প্লুৰেলত ব্যৱহাৰ কৰিব পাৰো। I saw cannons of war in the museum. ইয়াতে বৰ্তক মই মিউজিয়ামত দেখিছিলো, এইটো এনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰো। আন এটা আমি কনফিউজন হোৱা ৱাৰ্ড ল'ব পাৰো, সেইটো হ'ল আমাৰ ডিপেন্ডেন্ট, DEPEND, আমাৰ EN ব্যৱহাৰ কৰিব পাৰো, ডিপেন্ডেন্ট। এইটো কিন্তু আমাৰ কি হয়? এডজেক্টিভ।
এডজেক্টিভ ডিপেন্ডেন্ট আৰু আমাৰ অসমীয়া শব্দটো হয় নিৰ্ভৰশীল নিৰ্ভৰশীল অসমীয়া অৰ্থ নিৰ্ভৰশীল গতিকে আমি যেতিয়া বাক্যত ব্যৱহাৰ কৰিম এই এডজেক্টিভটো ডিপেন্ডেন্ট ইয়াতে এইটো ই আছে ই ব্যৱহাৰ কৰা গৈছে ডিপেন্ডেন্ট গতিকে আমি এনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ children are dependent children are dependent of their parents এইটো ডিপেন্ডেন্ট আন এটা ডিপেন্ডেন্ট আমাৰ আছে DEPEND এইবাৰ এ কিন্তু ইয়াতে ই আছিল ইয়াতে এ ডিপেন্ডেন্ট অৰ্থটো ডিপেন্ডেন্টে আৰু এইটো আছিল এডজেক্টিভ এইটো কিন্তু নাউন ডিপেন্ডেন্ট এ থাকাটো নাউন হয় আৰু আমি এনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ মানে এইটো নিৰ্ভৰশীল ব্যক্তি অসমীয়াটো হ'ব এইটো নিৰ্ভৰশীল আছিল ইয়াতে নিৰ্ভৰশীল ব্যক্তি বা নিৰ্ভৰশীল ব্যক্তি এইটো যেতিয়া আমি বাক্যত প্ৰয়োগ কৰিম ঠিক এনেধৰণে আমি প্ৰয়োগ কৰিব পাৰোঁ he has a number of dependent beside his children ঠিক এনেধৰণে আমি ডিপেন্ডেন্ট ঠিক একে যেন লাগে কিন্তু ই আৰু এৰ পাৰ্থক্য আমাক সদায় এইটোও কনফিউজনৰ সৃষ্টি কৰে মানে কনফিউজ হয় আমি যেতিয়া ইয়াক ব্যৱহাৰ কৰিব বিচাৰোঁ আন এটা ৱাৰ্ড মই ল'ব বিচাৰিছোঁ ষ্টেচনাৰী ইয়াতে আমাৰ ষ্টেচনাৰী এ ব্যৱহাৰ হৈছে ষ্টেচনাৰী এইটো কিন্তু আমাৰ ষ্টেচনাৰী কি আমাৰ এডজেক্টিভ হিচাপত ব্যৱহাৰ হয় এডজেক্টিভ আৰু অসমীয়া অৰ্থটো হৈছে ষ্টেচনাৰী লৰচৰ নকৰা সৰি এইটো যেতিয়া আমি বাক্যত ব্যৱহাৰ কৰোঁ ঠিক এনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ধৰক the sun মানে is a stationary star সূৰ্য মানে লৰচৰ নকৰা নক্ষত্ৰ তাৰ পাছত আমি ব্যৱহাৰ কৰিব পাৰোঁ পুনৰ ষ্টেচনেৰী এইবাৰ কিন্তু ই ইয়াতে এ আছিল এইবাৰ ই ষ্টেচনেৰী অৰ্থটো বেলেগ কিন্তু এইটো কিন্তু নাউন ষ্টেচনাৰী আৰু এইটো হৈছে আমাৰ অসমীয়াত কাগজ কলম আদি লিখা সঁজুলি আমাৰ লিখা সঁজুলি এইবিলাক বুজায় ষ্টেচনাৰী যদি ই থাকে গতিকে এইটো আমি যেতিয়া সেন্টেন্সত প্ৰয়োগ কৰিম এনেধৰণে সেন্টেন্সত আমি প্ৰয়োগ কৰিব পাৰোঁ he has a stationery shop তেওঁৰ কাগজ কলম সঁজুলিৰ এখন দোকান আছে ঠিক এনেধৰণে আমাৰ কিছুমান কনফিউজ কৰা ৱাৰ্ড থাকে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক দিব কমেন্টছ লগতে শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালোঁ আজি আমি ৱাৰ্ড হুইচ কনফিউজ বিষয়ে আলোচনা কৰিলোঁ কিছুমান ৱাৰ্ড সঁচাকৈ আমাক কনফিউজনৰ সৃষ্টি কৰে অৰ্থটো আমি বুজিবলৈ টান পাওঁ তাৰোপৰি আমি সেন্টেন্সত প্ৰয়োগ কৰিলে এডজেক্টিভ না নাউন না ভাৰ্ব হিচাপত প্ৰয়োগ কৰিব লাগে সেই বিষয়ে আমাৰ
কনফিউজনৰ সৃষ্টি কৰে। আজিলৈ ইমানেই। নমস্কাৰ।